নমস্কাৰ এই মুহূৰ্তলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী কোভিড বিধি সন্দৰ্ভত কেন্দ্ৰৰ নতুন গাইডলাইন সমূহীয়া কাৰ্যসূচীত 200 লোকৰ সমাগমৰ সীমা পৰিহাৰ সামাজিক ধৰ্মীয় ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীত 200 ৰো অধিক লোকৰ অনুমতি প্ৰদান সুইমিং পুলৰ ক্ষেত্ৰত থকা সকলো বাধা নিষেধ প্ৰত্যাহাৰ সুইমিং পুললৈ যাব পাৰিব সকলো লোক কেৱল খেলুৱৈৰ বাবে সংৰক্ষিত নিয়ম প্ৰত্যাহাৰ সিনেমা হললৈ 50% অধিক লোক যাব পাৰিব এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰিব নিয়মাৱলী সকলো ধৰণৰ প্ৰদৰ্শনীৰ অনুমতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে নতুন গাইডলাইন 1 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ প্ৰযোজ্য হ'ব এই নিয়মাৱলী প্ৰয়োজনত ৰাজ্য চৰকাৰসমূহে নিৰ্ধাৰণ কৰিব এছঅপি দীৰ্ঘদিনৰ মূৰত কিছু সকাহ প্ৰদান কৰিছে দেশবাসীক কেন্দ্ৰীয় চৰকাৰৰ নতুন গাইডলাইন কোভিড বিধি সন্দৰ্ভত কৰোনাই কুঙা কৰাৰ সৰ্বসাধাৰণৰ জনজীৱন যেন পুনৰ স্বাভাৱিক গতিলৈ আহিব এই নতুন গাইডলাইন আমি এই মুহূৰ্তত জনাইছো সমূহীয়া কাৰ্যসূচীত 200 লোকৰ সমাগমৰ সীমা পৰিহাৰ সামাজিক ধৰ্মীয় ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীত 200 ৰো অধিক লোকক অনুমতি প্ৰদান সুইমিং পুলৰ ক্ষেত্ৰত থকা সকলো বাধা নিষেধ প্ৰত্যাহাৰ সুইমিং পুললৈ যাব পাৰিব সকলো লোক কেৱল খেলুৱৈৰ বাবে সংৰক্ষিত নিয়ম প্ৰত্যাহাৰ আনহাতে সিনেমা হললৈ 50% অধিক লোক যাব পাৰিব এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জাৰি কৰিব নিয়মাৱলী সকলো ধৰণৰ প্ৰদৰ্শনীৰ অনুমতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে নতুন গাইডলাইন 1 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ প্ৰযোজ্য হ'ব এই নিয়মাৱলী প্ৰয়োজনত ৰাজ্য চৰকাৰসমূহে নিৰ্ধাৰণ কৰিব এছঅপি পথৰুঘাটৰ কৃষক বিদ্ৰোহে অতিক্ৰম কৰিলে 127 বছৰ দৰং জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে দৰঙৰ পথৰুঘাটত দুদিনীয়াকৈ পালন কৰা হৈছে কৃষক শ্বহীদ দিৱস কৃষক শ্বহীদ দিৱসৰ বিশেষ কাৰ্যসূচীত আজি উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল শ্বহীদ স্তম্ভত পুষ্পাঞ্জলি অৰ্পণ কৰি মুকলি সভাত অংশ ল'ব মুখ্যমন্ত্ৰীয়ে লগতে প্ৰায় 6 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কৃষি প্ৰশিক্ষণ প্ৰকল্পৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখযোগ্য যে 1894 চনৰ 28 জানুৱাৰীত শ্বহীদ হৈছিল 7 কোটি নিৰীহ কৃষক বৰ্ধিত খাজনা বৃদ্ধিৰ প্ৰতিবাদ জনাবলৈ গৈ ব্ৰিটিছৰ গুলীত শ্বহীদ হৈছিল 140 জন কৃষক দহজন নৰেন্দ্ৰ মোদী আহিলেও চিন্তিত নহয় নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আজমল নাথাকিলে হিমন্ত আৰু বিজেপিৰ বাবে ৰাজনীতি কৰাটো কঠিন তেজপুৰত 6 আৰু 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তনৰ বুজ লৈ এই মন্তব্য এজেপিৰ সম্পাদক চিত্ৰৰঞ্জন বসুমতাৰীৰ এজেপিৰ বাবে হিমন্ত কোনো ফেক্টৰ নহয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰীক মানৰ লগত ৰিজালে চিত্ৰৰঞ্জন বসুমতাৰীয়ে অসমৰ 3 কোটি জনসাধাৰণে সিদ্ধান্ত ললে বিজেপিৰ 42 লাখ কাৰ্যকৰ্তা উফৰি যাব বুলি কয় বসুমতাৰীয়ে বিজেপিকৰণ চলি আছে আৰু কংগ্ৰেছত বিজেপি এজেণ্ট ঢেৰ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট ঢেৰ আছে তাৰ লগে লগে এউডিএফটো সাম্প্ৰদায়িক দল আৰু এউডিএফটো আচলতে হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ বিজেপিৰ কাৰণে এটা অম্লজান তাৰমানে অক্সিজেন তাৰমানে বিজেপিৰ কাৰণে আপোনাৰ বদৰুদ্দিন আজমল বা এউডিএফ নহ'লে তেওঁলোকৰ ৰাজনীতি নহয় গোটেই তেওঁলোকৰ নে অম্লজান এতিয়াতো চটপটাই থাকিব হিমন্ত বিশ্ব শৰ্মাই যদি কালি ৰাজনীতিৰ বাবে আমি উৎখাত কৰোঁ বদৰুদ্দিন আজমলক বা এউডিএফক তেতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি নহ'ব গোটেই ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে সদায় এউডিএফৰ নাম লয় বদৰুদ্দিন আজমলক তেওঁলোকে নাম লয় কিন্তু তেওঁলোকৰ এটা গোপন মেটেৰিয়েল আছে সকলোৱে জানে দিল্লীত হৈছে আমি স্পষ্টকৈ আমি কৈছোঁ যে কোনো ৰাষ্ট্ৰীয় শক্তি কোনো সাম্প্ৰদায়িক শক্তিৰ লগত আমি কাম গুৱাহাটীৰ পানী যোগানক লৈ উদ্ভট মন্তব্য সাংসদ কুইন উজাৰ খোৱা প্ৰদান কৰিলে কুইন উজাই শেষ পৰ্যায়ত আছে কেইবাটাও প্ৰকল্পৰ নিৰ্মাণ কাৰ্য প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে মহানগৰবাসীক দোষাৰোপ কৰিলে সাংসদগৰাকীয়ে ঘৰৰ সন্মুখত পাইপ বহুৱাবলৈ গ'লে ৰাইজে বাধাৰ সৃষ্টি কৰে বুলি অভিযোগ সাংসদগৰাকীৰ
এই কথাবোৰ মানে আমাৰ কিছু অসুবিধা হোৱাই পলম হৈছে, কিন্তু মাননীয় মন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে আমি জানুৱাৰী যেহেতু ফেব্ৰুৱাৰী মানৰ ভিতৰত আমি খোৱা পানীটো আৰম্ভ কৰিম। যোৰহাটৰ বাঘমৰা ট্ৰেজেডিৰ নতুন মোৰ বাঘমৰা উইণ্টাৰ কাৰ্নিভেলৰ বিষয়ববীয়াৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। মঙলবাৰে বাঘমৰাত ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই বনভোজস্থলীত উপস্থিত থকা লোকক বাঘমৰা উইণ্টাৰ কাৰ্নিভেলৰ বিষয়ববীয়াই শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হয়। বাঘমৰা ট্ৰেজেডিত ইতিমধ্যে 4 জনৰ প্ৰাণহানি হৈছে। আমি এই খবৰ জনাইছিলোঁ। কালিৰ দিনটোত 4 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাঘমৰা উইণ্টাৰ কাৰ্নিভেলৰ বিষয়ববীয়াৰ বিৰুদ্ধে থানাত ৰুজু কৰা হৈছে গোচৰ। মঙলবাৰে বাঘমৰাত ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই বনভোজস্থলীত উপস্থিত থকা লোকৰ ওপৰত আক্ৰমণ চলাইছিল বাঘমৰা উইণ্টাৰ কাৰ্নিভেলৰ বিষয়ববীয়াই শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপিত হয় আৰু তাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে বাঘমৰা ট্ৰেজেডিৰ তদন্ত ঘোষণা কৰিছে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে জিলা উপায়ুক্তই। 15 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ দিয়া হৈছে নিৰ্দেশ। কি হ'ল তেখেতে মানে কথাখিনি মোক কৈ আছিলে যে এনেকৈ পানীত ডুবি গ'ল হেন। তেনেকুৱাতে মই জাষ্ট 3টা কপি ফটো তুলিছিলোঁ, মানে মই বোলো জেগাটুকুৰা ফটোটো লওঁ। তেনেকুৱাতে তাৰে মানে কমিটিৰ মানুহসোপা আহি পেলাই কৈছে যে তই ইয়াত বাইক ল'ব আহিছ বুলি কৈ পেলাই মোক মানে চুচৰাই লৈ যায় 50 জন মানে নি পেলাই মানে 2জন মানে মোৰ ডিঙি চেপিছে আৰু কেইজন মানে মোৰ ইয়াত মাৰিছে। মই কৈছোঁ দাদা মই আপোনালোকৰ একো কৰা নাই, মই আপোনালোকৰ একো চিনিও নাপাওঁ, আপোনালোকে মোক কিয় মাৰপিট কৰিছে? কৈছে নহয় তই ইয়াত বাইক দিবলৈ আমাৰ জেগা বদনাম কৰিব আহিছ তেনেকৈ বুলি কয়। আৰু মোৰ ডিঙিৰ পৰা চেইনডাল লৈ লয়, মোৰ পকেটৰ মোবাইল লৈ লয়, পাৰ্চটো লৈ লয়। তাৰপিছত মই কোনো পুলিচ আহি পায়, আমাৰ ৰুবুল আলী ছাৰ আহি পাই পেলাই মোক কয় যে কি হ'ল আপোনাক কোনে মাৰিছে? মই বোলো তেখেতলোকে মাৰিছে। এতিয়া তেওঁলোকে কয় যে মই মৰা মেলা নাইগৈ আমি। মই বোলো মোৰ মোবাইল চবাইল চব পাৰিলে। তেনেকুৱা এজন মানে মোবাইলটো উলিয়াই দিছে। পুলিচে একো প্ৰকাৰে পুলিচৰ একো কথা। লালকিল্লাৰ দুৰ্ভাগ্যজনক কাণ্ডৰ পিছত স্তিমিত হোৱাৰ দিশে কৃষক বিদ্ৰোহ। 26 জানুৱাৰীৰ হিংসাত্মক ঘটনাৰ পিছত বুধবাৰে আন্দোলনৰ পৰা আঁতৰি আহিল 2টা কৃষক সংগঠন। সদৌ ভাৰত কৃষক সংঘৰ্ষ সমন্বয়ক সমিতি আৰু ভাৰতীয় কিষাণ ইউনিয়নে ওলাই আহিল আন্দোলনৰ পৰা। ইপিনে আন্দোলনৰ অংশৰূপে 1 ফেব্ৰুৱাৰীত গ্ৰহণ কৰা সংসদ ভৱন যাত্ৰাৰ কাৰ্যসূচী সাময়িকভাৱে বাতিল কৰিছে আন্দোলনৰ নেতৃত্বই। 26 জানুৱাৰীৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত সংসদ ভৱন যাত্ৰাৰ কাৰ্যসূচী বাতিল কৰিছে সংযুক্ত কিষাণ মৰ্চাই। ইপিনে হিংসাত্মক ঘটনা জড়িত আৰু উচতনি দিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত দিছে দিল্লী আৰক্ষীয়ে। এই পৰ্যন্ত দিল্লী আৰক্ষীয়ে 25খনৰো অধিক এজাহাৰ দাখিল কৰিছে। 19 জন প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে শতাধিকক আটক কৰিছে। আৰক্ষীৰ তথ্যমতে হিংসাত্মক ঘটনাত প্ৰায় 400 আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক আহত হৈছে। সোণ আৰু নগদ ধন চুৰি কৰি আৰক্ষীৰ জালত এগৰাকী মহিলা। মহানগৰীৰ 6 মাইলৰ মন্নপুৰম গোল্ড লোন বেংকৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। বতাহগুৰি নিবাসী ববিতা শইকীয়া নামৰ এগৰাকী মহিলাৰ ঘৰৰ পৰা মুন দাসে চুৰি কৰিছিল সোণ আৰু নগদ ধন। ভুক্তভোগী মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত 7 গাঁও আৰক্ষীয়ে অভিযান চলাই 6 মাইলৰ মন্নপুৰম গোল্ড লোন বেংকত মহিলাগৰাকীয়ে সোণ বিক্ৰী কৰি থকা অৱস্থাত আৰক্ষীয়ে হাতে লোতে গ্ৰেপ্তাৰ কৰে। ধৃত মহিলাগৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰে 2ডাল সোণৰ চেইন, 2টা আঙুঠি, 2 পাট সোণৰ খাৰু, 3 যোৰ কাণফুলি, 2টা ৰূপৰ মুদ্ৰাসহ নগদ প্ৰায় 10,000 টকা। কোভিড-19 মহামাৰীয়ে বৃদ্ধি কৰিলে পৰস্পৰ নিৰ্ভৰশীলতা। কৰোনাৰ বিৰুদ্ধে একত্ৰিত হৈ যুঁজ দিলে সমগ্ৰ দেশে। ভেকচিন প্ৰদানৰ ঘোষণাৰ পাছত পুনৰ প্ৰয়োজন হ'ব সকলোৰে সঁহাৰিৰ। একত্ৰিত শক্তিৰে দেশৰ পৰা আমি নিৰ্মূল কৰিব লাগিব কৰোনা মহামাৰী। এই ক্ষেত্ৰত প্ৰতিটো খোজতে আপোনালোকৰ সহযোগী হ'ব নেটৱৰ্ক 18। সেই উদ্দেশ্যেৰে নেটৱৰ্ক 18এ আৰম্ভ কৰিছে কেম্পেইন সঞ্জীৱনী, এ শ্বট অফ লাইফ। সকলো সুৰক্ষিত নহলে কোনো সুৰক্ষিত হ'ব নোৱাৰে। এই বিশ্বাসেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে ভেকচিন সুনিশ্চিত কৰাৰ লক্ষ্য নেটৱৰ্ক 18ৰ।
ঘটনা ধনচিৰিত প্ৰাক্তন ডিএইচডি নেতাক গুলিয়াই হত্যা অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে অমিত নুনিছাক দুৰ্বৃত্তৰ গুলিত নিহত হয় এল্টা মাইবংশ নামৰ এগৰাকী বৃদ্ধ গুলি লাগি আহত হয় আশিষ ফংলছ নামৰ আন এজন যুৱক হাতত গুলি লগা যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় নিশা প্ৰায় 12 বজাৰ ঘটনা 12 বজাত অচিনাক্ত দুৰ্বৃত্তই নিৰ্বিচাৰ গুলীচালনা কৰে ধনচিৰিৰ খাৰনাইদিছা গাঁৱত সংঘটিত হয় এই ঘটনা ৰাইজে বিশুদিমা উদযাপন কৰি থকাৰ সময়তেই দুৰ্বৃত্তই গুলীচালনা কৰে দুৰ্বৃত্তৰ গুলীচালনাত ঠিতাতে নিহত হয় প্ৰাক্তন বিদ্ৰোহী নেতা অমিত নুনিছা লগতে মহিলাগৰাকী এই ঘটনাক গৰিহণা দিয়াৰ লগতে দুৰ্বৃত্তক শীঘ্ৰেই কৰায়ত্ব কৰিবলৈ দাবী জনাইছে ডিমাছা ছাত্ৰ সন্থাই আমি ছাত্ৰ সন্থা হিচাপত আৰু লগতে আজি যিহেতু দুজন ব্যক্তি ঢুকাইছে অমিত নুনিছা তেখেতে বহুত ভাল মানুহ আছিলে ছ'চিয়েল এক্টিভ ৱৰ্কাৰ তেখেতে হিচাপত জনা আছিলে তাৰ লগত আৰু এটা মহিলা তেখেতৰ নাম মই পাহৰি থাকিলোঁ আৰু এতিয়া এজন আশিষ ফংলছা তেখেতে এতিয়া গুলিয়াই মানে হাতত লাগি কিনি আঁতৰা হৈছে তেতিয়া চিকিৎসাটো পাই আছে আৰু আমি ইয়াতে জনাব বিচাৰিছোঁ যে ল' এণ্ড অৰ্ডাৰ ফালৰ পৰা যাতে যেন মানে সোনকালে ন্যায় দিয়ে ময়ো তাত মানে আমাৰ বিহু গোটেই যুৱক যুৱতীবিলাক নাচি থাকে এতিয়া ময়ো নাচি আছিলে হঠাৎকৈ গম পোৱা নাই বহুত দুখত লাগি গৈছে ফালৰ পৰা কি হৈছে এইটো পুনৰ আহিছো দিল্লীৰ কৃষক বিদ্ৰোহৰ খবৰলৈ লালকিল্লাৰ দুৰ্ভাগ্যজনক কাণ্ডৰ পিছতে এতিয়া স্তিমিত হোৱাৰ পথত কৃষক বিদ্ৰোহ 26 জানুৱাৰীৰ হিংসাত্মক ঘটনাৰ পিছত বুধবাৰে আন্দোলনৰ পৰা আঁতৰি আহিল দুটা কৃষক সংগঠন সদৌ ভাৰত কৃষক সংঘৰ্ষ সমন্বয়ক সমিতি আৰু ভাৰতীয় কিষাণ ইউনিয়নে ওলাই আহিল আন্দোলনৰ পৰা ইপিনে আন্দোলনৰ অংশৰূপে 1 ফেব্ৰুৱাৰীত গ্ৰহণ কৰা সংসদ ভৱন যাত্ৰাৰ কাৰ্যসূচী সাময়িকভাৱে বাতিল কৰিছে আন্দোলনৰ নেতৃত্বই 26 জানুৱাৰীৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত সংসদ ভৱন যাত্ৰাৰ কাৰ্যসূচী বাতিল কৰিছে সংযুক্ত কিষাণ মৰ্চাই ইপিনে হিংসাত্মক ঘটনাত জড়িত আৰু উচতনি দিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত দিছে দিল্লী আৰক্ষীয়ে এই পৰ্যন্ত দিল্লী আৰক্ষীয়ে 25খনৰো অধিক এজাহাৰ দাখিল কৰিছে 19 জন প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে শতাধিকক আটক কৰিছে আৰক্ষীৰ তথ্যমতে হিংসাত্মক ঘটনাত প্ৰায় 400 আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক আহত হৈছে दिल्ली में गैर कानूनी तरीके से किए गए आंदोलन और उस दौरान हिंसा और पुरातत्व विभाग की संपत्ति एक स्मारक लाल किले पर फहराया गया झंडा को बड़ी गंभीरता से ले रहे हैं हिंसा करने वालों की वीडियो फुटेजेस हमारे पास है और उसकी विश्लेषण हो रही है फेस रिकॉग्निशन सिस्टम से जो भी उसमें भाग लेने वाले उनको उनकी पहचान की जा रही है और उनकी अरेस्ट की जाएगी आगे कानूनी कार्रवाई की जाएगी अब तक दिल्ली पुलिस 25 से ज़्यादा क्रिमिनल केस रजिस्टर किया है एक चीज सबको बतलाना चाहता हूं कि कोई भी कल्प्रिट जिसकी पहचान होती है और जिसकी शमूलियत पाई जाती है उसको छोड़ा नहीं जाएगा नो वन विल बी स्पेयर्ड जो भी फार्मर्स लीडर्स हैं और उनकी शमूलियत पाई जाती है उनके खिलाफ कानूनी कार्रवाई की जाएगी राष्ट्र के सम्मान और सुरक्षा में दिल्ली पुलिस किसान संगठनों से पूछताछ करेगी और जो भी कठोर कार्रवाई करनी पड़ेगी वो करेगी हमारे को बराबर सभी प्रकार की इंटेलिजेंस मिल रही थी और हम उस पर काम कर रहे हैं আৰু কৃষক নেতা ৰাকেশ টিকাইৰ সৈতে আমাৰ সাংবাদিক সুশীল পাণ্ডেৰ সাক্ষাৎকাৰ আগবঢ়াইছো इस समय दिल्ली गाजीपुर का जो बॉर्डर है उस बॉर्डर पर हम मौजूद हैं हमारे साथ इस समय किसान नेता राकेश टिकैत जी हैं टिकैत जी 2 से 2:30 बज रहे हैं अमूमन आप 3 बजे तक जगते भी हैं लेकिन आज जगने की वजह क्या है भाई आप लोग जाग रहे तो मैं भी जाग रहा ऊपर की लाइट वाइट काट रखी कहिए सबसे महत्वपूर्ण बात यह है कि कल जो उपद्रव हुआ उस उपद्रव को लेकर दिल्ली पुलिस ने प्रेस कॉन्फ्रेंस किया प्रेस कॉन्फ्रेंस में ये कहा कि 5 दौर की बातचीत की हमने किसान के वरिष्ठ नेताओं में आप लोग भी शामिल थे लेकिन किसान नेताओं ने हमारी बात नहीं मानी और हमें धोखा दिया नहीं पुलिस ने दिया धोखा गलत चीज़ उनके प्रेस जो भाई प्रेस कॉन्फ्रेंस में कुछ ही कहते जो रास्ते दिए गए उस पर बैरिकेटिंग करी गई और दिल्ली जाने के रास्ते खुले गए
लेकिन पुलिस कमिश्नर ने आपका नाम लिया और ये कहा कि जो आंदोलन है उस आंदोलन में तमाम किसान नेताओं को लीड करना चाहिए था, लेकिन आंदोलन में वो दिखे ही नहीं कहीं। अरे उनकी भी मजबूरी होती है भाई, वे क्या करें। बता रही है दिल्ली पुलिस की 25 तारीख को ही स्टेज जो है वो हाईजैक कर लिया गया है, तमाम जो लोग हैं दूसरे संगठन के वो लोग आ गए। आप लोगों को भी इस बात की जानकारी थी क्या? ये क्या है, जब पुलिस को जानकारी थी और वे लोग आगे वहाँ बैठे हुए और उनको पहले जाने का रास्ता दे दिया और लाल किले पे ही उनको लेकर चले गए। जैसे हारा हुआ बादशाह और दरवाजे खोल दिए कि भाई आ जा तो अब राज कर ले। किसकी हिम्मत हो जाए कि लाल किले पे चला जाए, तिरंगे तक चला जाए कोई आदमी? तो उसको शूट करने का वो था, क्यों नहीं करा? अगर कोई चला, हम शांति प्रिय हैं और हम चाहते थे कि इस पूरा आंदोलन शांति प्रिय तरीके से हो, लेकिन किसान नहीं हुए। तिरंगे पे कोई हाथ लगा कर शांति प्रिय रहे, ये तो पहली बार देखा। दिल्ली पुलिस ये कह रही है कि इसमें भड़काया गया है लोगों को, क्या लगता है ऐसा? हमने किसी को नहीं भड़काया ना, हमारे लोग वहाँ पे गए, जो लोग गए कार्रवाई करो उसमें। भाई देश में तो धाराएं हैं, अगर कोई कुछ करेगा तो धाराएं हैं, उसके खिलाफ कार्रवाई करो। दिल्ली पुलिस अगर आपको बातचीत के लिए बुलाती है, हालांकि मामला दर्ज किया है, तो क्या इन्वेस्टिगेशन आप ज्वाइन करेंगे? और कहाँ जाएंगे, दिल्ली पुलिस से बच के कहाँ जाएंगे? दिल्ली तो देश की राजधानी। हाँ चलेंगे।